আমি সীমাবদ্ধ নাগৰিক মঞ্চলৈ আগবঢ়াই নিবৰ বাবে আমাৰ ৰেডিকালটোৰ অধ্যক্ষ মন্দাপা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। এয়া মঞ্চত আমাৰ চিফ গেষ্ট ডক্টৰ সীমাবদ্ধ ডাঙৰীয়ানী। আমি তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ফৰ glorious present। আমি তেখেতক এখনি ফুলাম গামোচা, এটি ফুলাম জাতিৰ লগতে এখনি মাতপত্ৰ এয়া অৱদান জ্ঞাপন কৰিছে আমাৰ অধ্যক্ষসকলে। তেখেতৰ কাৰণে ডাঙৰকৈ হাততালি হ'ব লাগে। আমি খবৰবাতী বিদ্যাৰ্থী তেখেতৰ মঞ্চলৈ আগতে জনালোঁ। আমি তেখেতৰ বিষয়ে যিমানেই কওঁ খুব কম হয়, গতিকে আমি আমাৰ অনুষ্ঠানটোত আমাৰ অনুষ্ঠানটোত পাই সঁচাকৈ আমি গৌৰৱান্বিত। থেংক ইউ ছ মাচ ফৰ বিং উইথ আছ। আমাৰ অনুষ্ঠানটো আমাৰ কাৰণে চবকৈ ধৰণৰ বক্তব্য আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ। মনে অভাৰ আৰু মনৰ অভাৰ খুব সুন্দৰ এটা প্ৰচেষ্টা। প্ৰথমে মই মনত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান সুন্দৰ এটা প্লেটফৰ্ম দিছে নহয় জানো? ইয়াতে থকা শিল্পীসকলে ক'ব নকৰে বাৰু, তেওঁলোকৰ পেৰেণ্টছসকলে আচলতে আমাৰ নৱপ্ৰজন্মৰ প্ৰত্যেকজন যুৱক যুৱতী যদি ওলাই আহি এনেকৈ যাৰ যাৰ সুপ্ত প্ৰতিভা আছে, প্ৰত্যেকজন ব্যক্তিৰ অন্তৰালত একো একোটা সুপ্ত প্ৰতিভা থাকে আৰু এই প্ৰতিভাসমূহ বিকাশ কৰি লগতে এটা প্লেটফৰ্ম দিবলৈ চেষ্টা কৰিছে মনে, আৰু মনৰ এই চেষ্টা অব্যাহত থাকক। আগলৈকো বহু দূৰ আগবাঢ়ি যাওক অনুষ্ঠানটোৱে, মই তাৰে কামনা কৰিম। কেৱল নৃত্যৰ ক্ষেত্ৰতে নহয়, নৃত্য, গীত, য়োগা নহয় জানো, মাতৃক আমি গোটেইখিনি আমি উপভোগ কৰিবলৈ পাইছোঁ। আৰু হয়তো নতুন নতুন প্ৰচেষ্টা আছে, নতুনকৈ কাম কৰিব। এটা কথাই কওঁ, আমি আজি আধুনিক নৃত্য দেখিলোঁ নহয় জানো, লোকনৃত্য হয়তো আছিলে, কিন্তু এইখিনিৰ লগতে মই তোমাক এটা অনুৰোধ কৰিম, আমি আমাৰ স্বনামধন্য ব্যক্তিসকলৰো চৰ্চা কৰিব লাগে। ডক্টৰ ভূপেন হাজৰিকাৰ গীতসমূহ, আমাৰ যিসমূহ কাগজৰ গীত, সেই গীতসমূহ লগতে নৃত্যসমূহ আমি আমাৰ সংস্কৃতিটো বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগে প্ৰত্যেকজন অসমীয়াই। ইয়াতে ইমান সুন্দৰকৈ তোমালোকে পাৰফৰ্মেঞ্চ কৰিলে কেনেকুৱা লাগিলে বাৰু? প্ৰাইজ পাই কেনেকুৱা লাগে তোমালোকৰ? ভাল লাগিলে নাই? গতিকে জীৱনটো খুব মনোৰম, সকলোৱে এনেকৈ হাঁহি থাকক। জীৱনৰ বিষয়ে অকল কৰিলোঁ নেকি? ভাল লাগিব তোমাৰো। গতিকে ইমান সুন্দৰ জীৱন আমি সকলোৱে হাঁহি থাকিব লাগে আৰু সুস্থ চিন্তাৰে সমাজখনক আগবঢ়াই লৈ যাব লাগে। তোমালে মোৰ অশেষ মৰম থাকিলে এনেকৈ আগবাঢ়ি যোৱা ভাল ভাল কৰ্মৰে সমাজত থেংক ইউ। চাপৰ্ট কৰি যায় খুবেই ভাল লাগে। সীমা খুব মৰমৰ হয়, তেওঁক প্ৰত্যেকটা প্ৰগ্ৰামত সাহস উৎসাহ যোগায়। গতিকে তেওঁকে মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰোঁ।